শেষৰ পৰা যি আৰম্ভ হয় তাৰ শেষ কেতিয়াও নহয়। প্ৰতিটো কাহিনীৰ শেষ থাকিবই যে লাগিব তাৰতো কোনো মানে নাই। কিছুমান কাহিনীয়ে শেষ স্বীকাৰ নকৰে, শেষৰ সৈতে যুঁজি নিজৰ এটা বাট সাজি লয়। কৃষ্ণচূড়া বুলিয়া বাট এটা কেতিয়া সেন্দুৰীয়া হৈ পৰে সেয়া উমান লেখকেও নাপায়। কাহিনীবোৰৰো নিজাকৈ এটা উপকাহিনী থাকে, য'ত চৰিত্ৰবোৰে নিজৰ সৈতে কথা পাতে। সমাপ্তি নামৰ দেৱাল ভাঙি য'ত গঢ়া যায় আৰম্ভণি নামৰ বাট। ৫ মহলাৰ ওপৰৰ এটা আটকধুনীয়া ফ্লেট। সুমুওৱা দুৱাৰখনৰ কাষতে বৰ্ড এখনত লিখা আছে ভাল পোৱাৰ কাঞ্চন আৰু তলত দুটা বিশেষ নাম। তাৰ পৰা সোমাই বৃহৎ লিভিং ৰুম, তাৰ সোঁফালে পাকঘৰ, পাকঘৰটো পাৰ হৈয়ে এটা গোসাঁই ঘৰ। ৰাধাকৃষ্ণৰ যুগল মূৰ্তি এভাগ আছে। লিভিং ৰুমটো সন্মুখৰ ফালে আধুনিক সোফা আৰু ৱালত লাগি এখন ডাইনিং। ৰুমটোৰ সিফালে আন এযোৰ সোফা, সন্মুখত প্ৰকাণ্ড টিভিটো। ৰুমটোৰ বাওঁফালে 3টা ডাঙৰ বেডৰুম আৰু এটা অলপ সৰু ৰুম। তাৰ মাজত কৰিডৰ। এটা বেডৰুমৰ লগত সংলগ্ন হৈ আছে বেলকনি এটা। সেই বেলকনিটোতে থিয় হৈ তলৰ মহানগৰখন চালে সন্ধ্যা ৰাগিনী বৰুৱাই।